ভাইটি ভণ্টিহঁত, আজি মই তোমালোকৰ আগত হিতোপদেশৰ সাধুৰ অন্তৰ্গত ভেড়া আৰু সিংহৰ সাধু নামৰ সাধুকথাটো ক'বলৈ ওলাইছোঁ দেই। আশা কৰোঁ তোমালোকে সাধুটো শুনি বৰ ভাল পাবা। এতিয়া বাৰু মই আৰম্ভ কৰোঁ। ভেড়া আৰু সিংহৰ সাধু। পুৰণি দিনৰ কথা। এখন গাঁৱত এটা ভেড়া আছিল। তাৰ গাটো ঘন নোমেৰে ভৰা আছিল। মূৰত আছিল দুটা দীঘল আৰু বেকা শিং। ভেড়াটোৱে মুকলিমূৰীয়াকৈ ঘূৰি বৰ ভাল পাইছিল। এদিন সি এনেকৈ ঘূৰি ফুৰিবলৈ বুলি গাঁৱৰ পৰা ওলাই গ'ল আৰু গৈ গৈ সি এখন ঘৰ অৰণ্য মাছ সোমালেগৈ। সি অৰণ্যত বহুত ঘূৰা ঘূৰি কৰিলে, কিন্তু তাৰ পৰা ওলাই আহিবৰ কাৰণে সি বাটটো বিচাৰি নাপালে। গতিকে সি কি হ'ল, অৰণ্যৰ মাজতে থাকিবলগীয়া বাধ্যত পৰিল। অৰণ্যৰ মাজত সি যথেষ্ট ঘাঁহ আৰু সি ভাল পোৱা বস্তুবিলাক আছিল আৰু সেইবিলাক খাই থাকে সদায়। সেইবোৰ খাই সি বৰ তৃপ্তি পায়। সি তাতে থাকি লাহে লাহে ভাল পোৱা হ'ল দেই। উপযুক্ত আহাৰ পাই সি দেখিবলৈ বৰ নধুকাও হৈ পৰিল। অৰণ্যত বাস কৰা আন জন্তুবোৰে তাক দেখি বৰ আচৰিত হ'ল, কাৰণ সিহঁতে ইমান দীঘল নোম আৰু ঘোৰ খাই থকা বেকা শিঙৰ এনে জন্তু আগতে অৰণ্যত কেতিয়াও দেখা নাছিল। সিহঁতৰ কিছুমানে তাক এক ফেশ্বন কৰি থকা দৈত্য বুলি ভাবিলে। মুঠতে তাৰ অদ্ভুত চেহেৰাৰ বাবে ভেড়াটোৱে আন জন্তুবোৰৰ কি কৰে, তাক দেখিলে একদম ভয় খোৱা হ'ল। তাক বিৰাট সন্মান কৰে, সম্ভ্ৰম কৰে। তাৰপিছত তাক দেখিলে বাটত হেৰি কৰি দিয়ে, বাটটো মুকলি কৰি দিয়ে। সাহসেই নকৰে তাৰ লগত মুখামুখি হ'বৰ কাৰণে। বুজিছা, ভয়তে কি কৰে, চব পেপুৱা লাগি থাকে। আৰু এনেকৈ থাকোঁতে লাহে লাহে ভেড়াটোৱে গম পোৱা হ'ল দেই কথাটো, যে সি দেখোন আহাৰো বঢ়িয়া পাইছে ইয়াতে, লগতে পাইছে সন্মান। গতিকে ভেড়াৰ মনটো বিৰাট ফূৰ্তি লাগিল দেই। সি বেছ এইটো উপভোগ কৰিলে। সি আচলতে গাঁৱত থাকোঁতেনো কি আছিল, সি না সন্মান পাইছিল না খাদ্য ভাল পাইছিল। সি ভাল পোৱা খোৱাবিলাক সামান্য ভেড়া বুলি মানুহে কি কৰে, তাক গুৰুত্বই দিয়া নাছিল। তাৰ নোমবিলাক অলপ দীঘল হ'লেই মানুহবিলাকে কি কৰে জানা, তাক ধৰি মেলি নি একদম নোমবিলাক নিৰ্মমভাৱে কাটি পেলায়। তেতিয়া সি বৰ কষ্ট পাইছিল। তাৰ তুলনাত অৰণ্যৰ এই জীৱনটো দেখোন বৰ ভাল। সি ভাবিলে, বাহ, ইয়াৰে জন্তুবিলাকে মোক ইমান সন্মান কৰিছে, সিহঁতে আচলতে মোক কিবা এটা ভয় লগা জন্তু বুলি ভাবিছে নেকি। গতিকে আনকি বাঘ, সিংহ, হৰিণ, তাৰপিছত তোমাৰ জিৰাফ, চবেই দেখোন একদম তাক দেখিলে ভয়তে পলায়। গতিকে সি আগতে দেখোন শুনিছিল অৰণ্যত বোলে বাঘ, সিংহৰ নিচিনা ভয়াৱহ জন্তু নাই, কিন্তু এতিয়া দেখিছে সিহঁতেই তাক দেখিলে পলায়। ইমান তাক সম্ভ্ৰম কৰে, ইমান তাক সন্মান কৰে, বা তাক দেখিলে চব পলাই পতং মাৰে। গতিকে কি কৰিলে, ভেড়াটোৱে বিৰাট ভাল পালে তাত থাকি। বুজিছা, তাৰপিছত সি ভাবিছে, মই আগতে জনা হ'লে মই এইখন অৰণ্যলৈ আগতে গুচি আহিব পাৰিলোঁহেঁতেন। লাহে লাহে ভেড়াটো অৰণ্যখনৰ অঘোষিত ৰজাৰ দৰে হৈ পৰিল। সি তাৰমানে ৰজাৰ নিচিনা যেন চবেই যেন তাক ব্যৱহাৰ কৰা সি দেখিলে। ৰজাৰ দৰে সি থকাও আৰম্ভ কৰিলে দেই। সি যিকোনো নহওক, সি এটা ৰাজকীয় সন্মানো পাইছে। তাৰ ইমান সৌভাগ্য দেখি সিংহ, বাঘ আচৰিত হ'ল দেই। অলপমান হিংসাও হ'ল, এইটো কি জন্তু আগতে দেখোন দেখাই নাই, দেখিলেও ভয় লাগে। সিংহ, বাঘেও ভয় কৰে। তাৰপিছত সিংহৰ শৰীৰ, এই প্ৰকাণ্ড সিংহ, য'ত সিংহ বুলি ক'লে আন জন্তুৱে ভয় কৰে, এতিয়া সিংহই তাক ভয় কৰিবলগীয়া হ'ল। এইটো কেনেকৈ বাৰু, সিংহৰ মনে বেয়াও লাগিল দেই। মই ৰজা সিংহৰ আছিলোঁ, এতিয়া আৰু ই ক'ৰ পৰা ওলালটো এটা। গতিকে সিংহই এইটো সহ্য কৰিব খুব টান পালে দেই। কাৰণ কিয়, আত্মসন্মানত লাগিল। সিংহ যিহেতু বনৰ ৰজা, সিংহৰ খুব আত্মসন্মানত লাগিল। সি সহ্য কৰিব খুব টান পালে। তাৰপিছত সি কি কৰে জানা, সিংহটোৱে ভেড়াটোক দূৰৰ পৰা চাই থাকে। ই কি কৰে কি নকৰে সদায় চাই থাকে। তাৰপিছত তাৰ অদ্ভুত বেকা শিং আৰু নোমবিলাক দেখিও সিংহ অলপ আচৰিতে হ'ল। বাপৰে, এইটো কি জন্তু, আজিলৈকে ধৰিব পৰা নাই। মোতকৈতো বহুত ওপৰত, আৰু দেখিলে সঁচাকৈ ভয় লাগে, এনেকৈ মনে ভাবে দেই সিংহটোৱে। কিন্তু তথাপিও
নিৰীক্ষণ কৰি থাকে ভেড়াটোক। সেই সময়ত আকৌ ভেড়াটোৱে কি কৰে জানা, দূৰৰ পৰা তীব্ৰ বেগেৰে আহি ডাঙৰ এজোপা গছত কি কৰে জানা, শিঙেৰে খুন্দা মাৰি দিয়ে। আচলতে এইটো এটা ভেড়াৰ এটা স্বভাৱ। প্ৰকাণ্ড গছজোপাত যেতিয়া খুন্দা মাৰি দিয়ে তেতিয়া গছজোপা কঁপি উঠে। আচলতে ভেড়াবিলাকে এনেকুৱা কাম কৰে আৰু অ'ত ত'ত শিঙেৰে ভেড়াবিলাকে খুন্দা মাৰি থাকে। কিন্তু সিংহই তাক দেখি বৰ ভয় খালে দেই। বাপে ই কেনেকৈ খুন্দা মাৰে ঐ শিঙেৰে গছত। তে ভয় খাই ভাবিছে ই নিশ্চয় কিবা এটা শক্তিধৰ জন্তু বা দৈত্য হ'ব পাৰে দেই, এনেকৈ ভাবিলে সিংহই। গতিকে সিংহ তাক আৰু লাহে লাহে কি কৰে জানো, প্ৰত্যাহ্বান নজনোৱা হ'ল। তাৰমানে তাৰ লগতে ফেপৰি পাতি নাহে আৰু ভয় কৰে। ভেড়াটোতো ভালেই হ'ল। পাছত এদিন এটা ঘটনা ঘটিল দেই। মানে সি অৰণ্যৰ ভিতৰতে ঘাঁহ খাই থাকোঁতে সিংহই দেখিলে, প্ৰথমবাৰ সিংহই দেখিলে। সিংহটো বিৰাট আচৰিত হ'ল। আৰে এইটো কি অদ্ভুত জন্তু, এই অদ্ভুত জন্তুটো দেখোন ঘাঁহহে খাইছে। তাৰমানে ই তৃণভোজী জন্তু নেকি, ই দৈত্য নহয় তাৰমানে নেকি? আৰু তৃণভোজী জন্তুৰতো গাৰ যিটো শক্তি সিংহৰ সমান হ'বই নোৱাৰে। সেইটো কথা সিংহই উপলব্ধি কৰিলে। আৰু উপলব্ধি কৰি তৎক্ষণাত সিংহৰ কি হ'ল, মনত এটা আত্মবিশ্বাস ঘূৰি আহিল। সি ভাবিলে মই হ'লোঁ সিংহ, মই মাংস খাওঁ আৰু ই খাই দেখোন তৃণভোজী, ই দেখোন ঘাঁহ চাহহে খাব ধৰিছে। গতিকে ইয়াৰ তাৰমানে একো বলেই নাই নেকি, গতিকে ইয়াক মই চিধাই আক্ৰমণ কৰিব পাৰিম। সেই ভাবি সি কি কৰিলে জানা, সি চিধাই ভেড়াটোক আক্ৰমণ কৰিলে। আক্ৰমণত কি হ'ল, ভেড়াটোৱে নিজক একো ৰক্ষা কৰিব নোৱাৰিলে আৰু অতি সহজতে ভেড়াটোৰ মৃত্যু হ'ল। লগে লগে সিংহই কি কৰিলে, মৰি যোৱা ভেড়াটোৰ মাংস খাই পেলালে আৰু ভাবিলে বাহ ইমান সুস্বাদু মাংস। সেই মাংসবোৰ খাই সিংহৰ বৰ ভাল লাগিল। এই সাধুকথাটোৰ দ্বাৰা এটা কথা আমি কি গম পালোঁ জানানে, নীতি শিক্ষাত কি পালোঁ, যে নিজৰ পৰিচয় বেছি সময় লুকুৱাই ৰাখিব নোৱাৰি, নিজৰ চৰিত্ৰ বেছি সময় লুকুৱাই ৰাখিব নোৱাৰি। আৰু নিজৰ চৰিত্ৰ নিজৰ পৰিচয় লুকুৱাই ৰখাৰ বাবে বেচেৰা ভেড়াটোৰ এনেকৈ মৃত্যু হ'ল। কেনেকুৱা লাগিল বাৰু সাধুটো, জনাবাচোন দেই মোক।